হচ্ছে। নমস্কাৰ, পৰিচালক শ্ৰীযুত ডেকা, ডক্টৰ নৱনীল বৰুৱা, শ্ৰীযুত দিলীপ বৰা, শ্ৰীযুত দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা, এই মঞ্চৰ সভাপতি শ্ৰীযুত গগৈ আৰু মোৰ সতীৰ্থসকল, আপোনালোক আটাইকে নমস্কাৰ সম্ভাষণ জনালোঁ আৰু তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বিজ্ঞান মনস্ক যাত্ৰাক অভিনন্দন জনালোঁ। এই গৌৰৱ আমাৰ সকলোৰে প্ৰেক্ষক, কাৰণ আমি ইয়াৰ অংশীদাৰ গুৰিৰে পৰাই তাতে। গতিকে মই ভাবোঁ যে এনেকৈ চলাই লৈ আহিব পৰা ইমান সফলতাৰে আৰু চাৰিওফালে যাব পৰা আমাৰ ৰাজ্যৰ এনেকুৱা এটা অনুষ্ঠান যে গঢ়ি উঠিছে আমাৰ সকলোৰে সহযোগৰ কাৰণে, এই বৰ গৌৰৱৰ কথা। আৰু বিজ্ঞান মনস্ক যাত্ৰাৰ এটা লক্ষণ আমি এটাই হয়তো মন কৰিছোঁ যে অসমত আন যিকেইখন মঞ্চ আছে, অসম বিজ্ঞান সমিতি, অসম বিজ্ঞান লেখক সংস্থা, ইলোৰা বিজ্ঞান মঞ্চ, তাৰ যিটো সদস্যৰ অন্তৰ্ভুক্তি, তাতকৈ ইয়াৰ অন্তৰ্ভুক্তি কিছু বেলেগ। ইয়াত একেবাৰে সমাজৰ আমি যিসকল ওপৰৰ স্তৰৰ গণ্যমান্য ব্যক্তি বুলি ভাবোঁ, যেনে কুলেন্দ্ৰ পাঠক ছাৰ, তেনেকুৱা আৰু ডক্টৰ নৱনীল বৰুৱা শৰ্মাই, এখেতসকলক মই ধৰিছোঁৱেই, ইয়াত আছে ডক্টৰ শ্ৰীযুত দিলীপ বৰা, আৰু তাৰ বাহিৰেও সেই আমি উচ্চ স্তৰৰ বুলি গণ্য কৰা বা বুদ্ধিজীৱী বুলিও গণ্য কৰা সমাজৰ বিভিন্ন স্তৰৰ লোকৰ লগতে যিসকল বুদ্ধিজীৱী নহয়, সমাজৰ সাধাৰণ খাটি খোৱা মানুহ, সিমানখিনিলৈকে নামি আহিছে। আৰু সদস্য অন্তৰ্ভুক্তিৰ কথাটো লক্ষ্য কৰি দেখিম যে ইয়াত গাঁও ভূঞিৰ অতি ভিতৰুৱা ঠাইৰ পৰা মানুহ আহিছে। তেওঁলোক সমাজত ইমান প্ৰতিষ্ঠিত লোক আটাইয়ে নহয়, কিন্তু বাকীকেইটা মঞ্চত হয়তো কিছু প্ৰতিষ্ঠিত আৰু আমি ওপৰৰ স্তৰৰ বুলি গণ্য কৰা লোক বেছি। এই কথাটো মন কৰিবলগীয়া। গতিকে আমি সমাজখনৰ বহু স্তৰলৈ ঢুকি পাইছোঁ এই মঞ্চৰ পৰা, আৰু সেইটো গৌৰৱৰ বিষয়। তাৰপিছতে এটা কথা মই ক'ব লাগিব যে হামজা চৌধুৰী মানুহজন বৰ নিৰ্ভৰযোগ্য মানুহ বা বৰ বিশ্বাস কৰিব পৰা মানুহ নহয়। তেখেতে মোক কৈছিল যে এনেকুৱা এখন সভা হ'ব আৰু সভালৈ আহিব লাগে। মই কিবা কিবি অসুবিধা আছিল, মই আজিও সোনকালে যাব লাগিব, কেইবাটাও কথা চলি আছে, ব্যস্ততা। গতিকে মই কৈছিলোঁ যে এবাৰ আহিম অলপ সময়ৰ কাৰণে। তাৰপাছত দুদিনৰ পাছত তেখেতে ফোন কৰি ক'লে যে আপুনি দুআষাৰ ক'ব লাগিব। মই ভাবিলোঁ যে সভালৈ যাম যেতিয়া, সদায়ে হয় তলত বহি থাকিলেও ইয়াত এটা চকী খালী থাকিলে মাতি দিয়ে মোক। এতিয়া সেইটো বয়সৰ কাৰণে, অন্য কোনো বিশেষ লক্ষণৰ কাৰণে নহয়। কিন্তু যেতিয়া মাতি দিয়ে আহোঁ আৰু দুআষাৰ কওঁ, গতিকে সেইটোতো মই সন্মত হ'লোঁ। আৰু তাৰপাছত এখন ধুনীয়া ছপা কৰা চিঠি মোলৈ পঠাই দিলে। তাত বিজ্ঞান মনস্কতা আৰু নাৰী সমাজ আৰু এটা মুখ্য বক্তৃতা মই দিব লাগিব। গতিকে আপোনালোককো কৈ দিছোঁ, এইটো এটা ৱাৰ্ণিঙৰ নিচিনা যে হামজা চৌধুৰীক একেবাৰে পোনে পোনে বিশ্বাস নকৰিব। এতিয়া তাৰপাছত বিজ্ঞান মনস্কতা আৰু নাৰী সমাজ, মই এতিয়া জোকিয়াই ল'বলগীয়া হৈছে, পৰীক্ষাৰ এইটো আহিলেই কি কৰোঁ এতিয়া, বা আকস্মিক বক্তৃতা এইটো বক্তৃতা কৰিলেই মই কি কৰোঁ। গতিকে চাৰিওফালে ভাবি চিন্তি মূৰটো যে খজুৱাই লৈ মানুহে। গতিকে তেতিয়া মই ভাবিলোঁ যে ভৱেন হাজৰিকা ছাৰে এবাৰ DCB গাৰ্লছ কলেজ, দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, তাত এটা যোৰহাটত বক্তৃতা দিছিল। তাত তেখেতক ক'বলৈ কোৱা হৈছিল নাৰী শিক্ষা। তেখেতে ক'লে যে মইতো বৰ আচৰিত পাইছোঁ যে শিক্ষাৰ আকৌ নাৰী শিক্ষা বুলি কি কথা হ'ব পাৰে। শিক্ষা নাৰীও লয়, পুৰুষেও লয়, সকলোৱে লয়, একেই শিক্ষা, একেই কথা, একেই তেওঁলোকে হয়তো ডিগ্ৰী ডিপ্ল'মা গ্ৰহণ কৰে। গতিকে একেই ডিগ্ৰী ডিপ্ল'মা গ্ৰহণ কৰে তেখেতসকলে। গতিকে নাৰী শিক্ষা বুলি কোনো কথা নাই। কিন্তু তেখেতে ক'লে যে যিহেতু নাৰীয়ে গ্ৰহণ কৰে, মই নাৰীয়ে গ্ৰহণ কৰিলে কি কি সুবিধা অসুবিধা হয় এই বিষয়ে কম আৰু। গতিকে মই সেইকাৰণে ভাবিছোঁ যে প্ৰথমতে বিজ্ঞান মনস্ক যাত্ৰাৰ কথাটো কওঁ, বিজ্ঞান মনস্ক বস্তুটো কি সেই বিষয়ে অলপ দুআষাৰ কওঁ, আৰু তাৰপিছত মাজে মাজে নাৰী লগাই দিওঁ। আমাৰ মই য'ত চাকৰি কৰিছিলোঁ তাত এজন ডাইৰেক্টৰ আছিল। তেখেতে বিভিন্ন সামাজিক কামত ঘূৰি ফুৰে। আমি তেতিয়া অলপ মধ্যম স্তৰৰ চাকৰি কৰোঁ, আৰু হঠাৎ আহি বিদায় মিটিং এখন বা ক'ৰবাত উপস্থিত হয়। ডাইৰেক্টৰৰ অফিচৰ পৰা বিদায় মিটিঙলৈ অডিটৰিয়ামলৈ যাওঁতে বাটতে সুধি যায়
এই যে অতনু ভূঞা বুলি মানুহজন তেওঁ কোন ৱৰ্কশ্বপত কাম কৰে আৰু এনেকুৱা এইখন গাঁৱত থাকে দুটা ল'ৰা ছোৱালী আছে এনেকৈ এইখিনিতে তেওঁ গ্ৰহণ কৰিলে তাৰপাছত তেওঁ বহুত কথা কয় যে অসমীয়া সমাজখন এনেকুৱা গামোচা বস্তুটো এনেকুৱা সন্মান আৰু আমাৰ অতনু ভূঞা যে তেখেতক আজি আমি গামোচা তাৰপিছত ক'লে যে আমাৰ সমাজৰ মুক্তি বহুত কথা ক'লে কৈ পেলাই আমাৰ যে অতনু ভূঞা তেখেত কেনেকুৱা এজন নিষ্ঠাৱান মানুহ এইবুলি মোৰ গতিকে মাজে মাজে আজি এনেকুৱা হ'ব যে বিজ্ঞান মনস্ক যাত্ৰাৰ কথাই বিজ্ঞান মনস্কতাৰ কথাই কৈ থাকি মাজে মাজে নাৰী শব্দটো দি দিম তাৰপিছত ইয়াৰ লগতে মিলে কাৰণ নাৰীসকল আছে ইয়াতেই যথেষ্ট সংখ্যক আছে আৰু সমাজৰ আমাৰ মেম্বাৰশ্বিপ চালেও তাত যথেষ্ট আছে এতিয়া সদায় কয় কি যে বিজ্ঞান মনস্কতাটো এটা ৱে অফ লাইফ কেনেকুৱা ধৰণৰ যে আমাৰ যে সংস্কাৰবিলাক থাকে আমি যে কথাবিলাক মানৱ হিচাপে গ্ৰহণ কৰোঁ যেনে সৰু ল'ৰা এটাই হয়তো খুৰা মানুহ এজন দেখিলে হাঁহিব পাৰে আমি শিকাওঁ যে নাই তোমাৰ জীৱনত তুমি গ্ৰহণ কৰা যে খুৰা মানুহ বহুত হ'ব পাৰে তেওঁলোকক তেতিয়া হয়তো ভগৱানৰ কথাও কয় যে ভগৱানে তেওঁক কৈ দিছে কি কৰিব বা এইজন মানুহে চকুৰে দেখা নাপায় তেওঁ কি কৰিব গতিকে তুমি গ্ৰহণ কৰা এনেকুৱা ধৰণৰ শিক্ষা আমি গ্ৰহণ কৰোঁ আমাৰ ৱে অফ লাইফ পিছৰ জীৱনত আৰু তেওঁ খুৰা মানুহ দেখিলে ৰাস্তাত উজুতি খাই যোৱা মানুহ এজন দেখিলে বা অন্ধ মানুহ এজন দেখিলে তেওঁ নহা হয় এনেকুৱা ধৰণৰ ৱে অফ লাইফ আমাৰ যে তুমি খাওঁতে এটা শিকাই দিব যে শ্বেয়াৰিং ইজ কেয়াৰিং অকণমান যদি ভগাই খাব পৰা ভাল হয় গতিকে কোনোবা এজন হয়তো চাকৰিৰ কাৰণে লাইন পাতি আছে আপোনাৰ হাতত ব্ৰেড আছে ঘৰৰ পৰা দি পঠাইছিল এতিয়া ওচৰৰ মানুহজনক আপুনি সুধিব পাৰে যে এচকল খোৱা কাৰণ আমি 3 ঘণ্টা সময় লাইনত আছোঁ এতিয়া এই ধৰণৰ কথা বা যিকোনো দুখীয়া মানুহ এজন দেখিলে যে মইতো ইমান দোকানৰ পৰা বস্তু কিনি খাইছোঁ এটা চিংৰা তেওঁক দি থৈ গ'লোঁ এইবিলাক ৱে অফ লাইফ বিজ্ঞান মনস্ক যাত্ৰাটো তেনেকুৱা এটা ৱে অফ লাইফ আৰু এই ৱে অফ লাইফটো এইটো কোনো কেতিয়াবা কৰিবলগীয়া কথা নহয় যেতিয়াই প্ৰয়োজন হয় যেনে মই যদি আপোনালোকক এটা মেজিক দেখুৱাব ভাল হ'ব নেকি মই কেতিয়াবা এটা মেজিক কৰোঁ মই এতিয়া আপোনালোকৰ এডাল পেঞ্চিল স্কেল এডাল থকা হ'লে ভাল আছিল নহ'লে মই পেনটোকে ল'লোঁ লৈ উঠি মই আপোনালোকে মোক মাত্ৰ এটা কথা বুজাই দিয়ক যে মই পেঞ্চিলডাল কেনেকৈ তুলিব কিহত লাগি উঠি আহিছে পেঞ্চিল নেমুৰ জাপত আচলতে একোৱে নাই মই এইখন হাতেৰে উঠাই আছোঁ দুবাৰমান নুঠাওঁ গতিকে সদায় দেখা কথাটো বিশ্বাস কৰিব নালাগে আমাৰ অসমীয়াত আচলতে মানুহবিলাক বৰ গুণিক জ্ঞানী আছিল বৰ বিজ্ঞান মনস্ক আছিল তেখেতসকলে আগতে কৈছিল যে শুনা কথাত নিদিবা কাণ দেখাকো কৰিবা 3 প্ৰমাণ শুনা কথাত কাণ নিদিবা শুনাৰ কথাটো বহুত হ'ব পাৰে লোকৰ মুখত শুনিছে ভূত আছে লোকৰ মুখত শুনিছে এজনে চুৰ কৰিছে লোকৰ মুখত শুনিছে যে সমাজৰ সেইজন ব্যক্তিয়ে এওঁৰ লগত এটা সম্পৰ্ক স্থাপন কৰিছে কাৰণ তেওঁ অকলশৰে আছে ক'ৰবাত আছে শুনিছেহে নাইবা দেখিছেও এদিন কিন্তু যিদিনা দেখিছে সেই মানুহজনে হয়তো তেওঁৰ ঘৰত চাউল দিবলৈ আহিছে কাৰণ আপুনি কেয়াৰ কৰা নাই তেওঁ চাউল দিবলৈ আহিছে অলপ প্ৰমাণ আনকি গুলি খোৱা হিন্দী চিনেমাত দেখিয়ে থাকে যে নায়িকাক কোনোবাই গুলি মাৰিলে দেখা গৈছে যে প্ৰেমিকে গুলি মাৰিছে কিন্তু আচলতে পিছত প্ৰমাণ হ'ল যে সেইফালৰ চিনেমা হলৰ ফুটাটো যে আছে তাৰ পৰা এজন বেলেগ মানুহে গুলি মাৰিছে এওঁ প্ৰেমিকজনেও গুলি মাৰিছিল সেইটো ইফালে গৈছে আপুনি দেখিলে যিটো আৰু প্ৰথম দৃশ্য সেইটোকে বিশ্বাস নকৰিব এইটোৱে বিজ্ঞান মনস্কতাৰ কথা আৰু সেই কথাটো সদায় হয় মই যোৱাবাৰ শিৱনাথ বৰ্মন স্মাৰক বক্তৃতা দিবলগীয়া হৈছিল তেখেত শ্ৰীযুতা অঞ্জনা বৰ্মন ইয়াত আছে তাত এটা মেজিক দেখুৱাইছিলোঁ সেইটো আছিল যে মই চশমা এযোৰ পিন্ধি আছোঁ আৰু কৈছোঁ যে মই বৰ স্পষ্ট দেখিছোঁ আপোনালোকক তাৰপিছত চশমাযোৰ এইযোৰ নহয়
সেইযোৰ চশমাৰ ওচৰতে গ্লাছে নাছিল, আঙুলি দুটা সোমাই দিলোঁ। মানুহক মই সুধিলোঁ যে আপোনালোকে ইমান সময় মোৰ চশমাত গ্লাছেই দেখি আছিল, কাৰণ আপোনালোকে বিশ্বাস কৰিছে যে চশমা পিন্ধিছে, ইমান এজন বয়সস্থ মানুহ চশমাত ভাল গ্লাছ থাকিব, কিন্তু সেইযোৰ গ্লাছেই নাই আৰু এইযোৰ মোৰ আচল চশমা নহয়, আচলযোৰ আজি পিন্ধাযোৰ আচল আৰু সেইদিনা দেখুৱাইছিলোঁ। গতিকে বাবা এজন মানুহে যে বাবা দেৱা হৈ আহে, ফ্ল'য়িং ড্ৰেছ, হয়তো দাড়ি টাড়ি ৰাখিছে, মূৰত এটা অদ্ভুত ধৰণৰ মুদ্ৰা দিছে, সকলোকে আশীৰ্বাদ দিছে, বহু মানুহে বিশ্বাস কৰিছে ইয়াতে আহিব, সেই বাবাও আহিব এতিয়া গুৱাহাটীলৈ, কাৰণ গুৱাহাটীত বহুত মানুহে কথা বিশ্বাস কৰে। গতিকে তেনেকুৱা কথা এটা তেওঁ যি দেখুৱাই, তাৰপিছত তেওঁ এনেকৈ দিলে, দি উঠি এটা ৰসগোল্লা আনি দিলে। আপুনি সোধক যে আহিব ক'ৰ পৰা ৰসগোল্লাটো? ৰসগোল্লা এটা শূন্যৰ পৰা কোনো কাৰণ নোহোৱাকৈ এটা ৰসগোল্লা আহি যাবনে? নাইবা তেওঁ হাতখনতে এনেকৈ মোহাৰি দিলে, দি উঠি আপোনাক চাই কিছুমান দি দিলে, আপুনি সেই চাই লৈ আৰু অমৰ হ'বলৈ যত্ন কৰিলে, বা আপোনাৰ ল'ৰাৰ পৰীক্ষা মেট্ৰিকত ভাল কৰিবৰ কাৰণে যত্ন কৰিলে, এই বস্তুটো কেনেকৈ হ'ব পাৰে? তেওঁ ক'ৰ পৰা উলিয়াব চাই? এই কথাবিলাক আমাৰ বিজ্ঞানী সমাজৰো বহুতে এতিয়া কৰিব পৰা হৈছে। এজন বিজ্ঞানীয়ে সিদিনা কৰি দেখুৱাইছে টিভিত, যে সেইজনে এনেকৈ হাড় এডাল দি দিয়ে যে, সেইডাল ময়ো উলিয়াই দিওঁ, মোৰ হাতত চাওঁ হাড় আছে নেকি, মই আজি কৰিব নোৱাৰোঁ দেই, মই সেইটো শিকাও নাই, এই বস্তু এনেকৈ আছে যে একো নাই মোৰ হাতত চাওক, কোনোবা এজনৰ পৰীক্ষাও কৰিব দিলে, চাই দিলে, তাৰপিছত কৈছে যে মই এতিয়া আপোনালোকক হাড় এডাল দি দিলোঁ, ডিঙিৰ হাড়ডাল, চেইন এডাল সোণৰ একদম নতুন উলিয়াই দিলোঁ। তাৰপিছত তেওঁ ক'লে যে আচলকৈ কেনেকৈ উলিয়ালোঁ? মোৰ আঙুলিত আচলতে এটা কেপ পিন্ধা আছিল, কেপটোৰ ভিতৰত সেই সৰু হাড়ডাল সোমোৱাই থোৱা আছিল, কেপটো মই পেলাই দিলোঁ, চাওক এইটো কেপ, টিভি স্ক্ৰীণৰ আগত দেখুৱালে, আৰু তাৰপিছত কৈছে যে হাড়ডাল মই উলিয়াই দেখুৱালোঁ। এতিয়া নাৰী ক'ত জড়িত? এই যে ৱে অফ লাইফ, এই কথাটোৰ লগত আমাৰ বহু বিশ্বাস নাৰীৰ লগত জড়িত হৈ আছে। উদাহৰণস্বৰূপে মই বিজ্ঞান মনস্ক যাত্ৰাত বৰ উদাত্ত ভাষণ দি গ'লোঁ, বা আমি সকলোৱে বিজ্ঞান মনস্ক হৈ গুচি গ'লোঁ। তাৰপিছত ৰাতি সত্যনাৰায়ণ পূজা হ'ল, মই ক'লোঁ যে মই এটা সেৱাটো লৈছোঁ, মানে মোৰ ৱাইফে খুব বিশ্বাস কৰে আৰু তেওঁৰ ওপৰত দিবলৈ খুব ভাল, সেইটোৱে কৰে। গতিকে ইয়াত নাৰীসকল যদি ওলাই ভাবিব পাৰে যে এইটো মোৰ কথা নহয় দেই, তেওঁৰ নিজা কথা। সত্যনাৰায়ণ পূজাৰ পুৰোহিত মতাৰ পৰা যা যোগাৰ কৰালৈকে, ক্ষীৰটো যাতে খুব ভাল হয় আৰু বেছি কোৱাণ্টিটি হয়, এইবিলাক কৰালৈকে তেওঁ সকলো কৰিছে, মই একোৱেই নাজানো, কিন্তু মোৰ গাত জাপি দিছে, কাৰণ আপোনালোকৰ লগত যে তেওঁ বিজ্ঞান মনস্কতা কৰিব লাগে। গতিকে মোৰ এই নাৰীসকল তেনেকৈ জড়িত হৈ পৰে। তাৰ বাহিৰে আছে আৰু বহু কথা, যেনে কাৰ্যকাৰণৰ সম্পৰ্ক, বাবাৰ উপস্থিতি, এইবিলাকতো থাকেই, বাবাৰ আশীৰ্বাদ, গুৰুৰ দ্বাৰা সমস্যা সমাধান, এইবিলাকত এই গোটেইখিনি কথা নাৰীৰ ক্ষেত্ৰত জাপি দিয়া হয়। আনহাতে আন এটা কথা আছে, ধৰক এগৰাকী নাৰীয়ে পূৰা বিজ্ঞান মনস্ক, তেওঁ নামানে, তেওঁ প্ৰচাৰ কৰে যে মই বিজ্ঞান মনস্ক হয়। মই ইয়াৰ পৰা এই সমাজখনতে কলাক্ষেত্ৰত হোৱা সভাত পাইছিলোঁ এগৰাকী নাৰী, তেখেত হয়তো ইয়াত থাকিবও পাৰে, তেখেতে কৈছিল যে মোৰ ঘৰত মই বিশ্বাস নকৰোঁ, কিন্তু মোৰ স্বামীয়ে সম্পূৰ্ণ বিশ্বাস কৰে, মোৰ শাহুৱে সম্পূৰ্ণ বিশ্বাস কৰে, আৰু এনেকুৱা মানুহক আনি তেওঁলোকৰ আগত বটাত কিবা কিবি দি এইবিলাকৰ খাবলৈ, তেওঁলোকক মানে সেৱা কৰা আৰু গামোচা দি সেৱা কৰা, এনেকুৱা ধৰণৰ কথাবিলাক মোক লগাই দিয়ে। মই বিজ্ঞান মনস্ক হিচাপে এইবিলাক কৰিব নোখোজোঁ। গোঁসাই ঘৰটো মচি দিব লাগে মই, আৰু মচি দি পিছুৱাই ওলাই আহিব লাগে, এইবিলাক মই ইমান কৰিব নোখোজোঁ। আৰু মিটিঙত গ'লেতো মই চাকি যে জ্বলাব লাগে, তাত জোতা নুখুলোৱে, কাৰণ মইতো তাত আৰু শ্ৰাদ্ধ পতা নাই, এটা আৰম্ভণিহে কৰিছোঁ এই অনুষ্ঠানটোৰ, গতিকে তাত কিয় জোতা খুলিব লাগে? পতাকা উত্তোলন কৰোঁতে বহুতে জোতা খুলি যায়, কিন্তু আমাৰ ৰাষ্ট্ৰপতিয়ে কেতিয়াও নুখুলে, প্ৰধানমন্ত্ৰীয়ে কেতিয়াও নুখুলে। তেওঁলোকে অৱশ্যে সমাজৰ সকলোৰে লগত মিলাবৰ কাৰণে সিদিনা অলপ কাপোৰৰ জোতাৰ নিচিনা এনেকুৱা বস্তু পিন্ধি আহে। এইবিলাক দৌকল ৰক্ষা কৰাৰ নিচিনা কথা নাৰীয়ে কেতিয়াবা কৰিবলগীয়া হয়, যে তেওঁ নামানে নিজে, কিন্তু স্বামীত্ব আৰু এই সৰু কথাটো, সৰু এইকাৰণেই যে এটা মোৰ ৱে অফ লাইফ, মই নাৰী হিচাপে বিজ্ঞান মনস্কতা কৰিছোঁ, কিন্তু তাৰ কাৰণে মোৰ স্বামী আৰু ল'ৰা ছোৱালী দুটাক এৰি থৈ, শাহুৱেক এৰি থৈ গুচি যামনে? আৰু গৈ মোৰ তাৰপিছত কি ভাল হ'ব? কিমান ডাঙৰ বিজ্ঞান মনস্কতাটো কৰিব পাৰিম? তাতকৈ ইয়াত থাকিয়ে তেওঁলোকৰ দুই চাৰিটা কথা মানি থাকিয়ে কৰি থাকিবলগীয়া হয়। আমি সমাজখনত পুৰুষসকলেই হওক বা নাৰীসকলে, ধৰক এগৰাকী নাৰীৰ কথাই ক'লোঁ আজি, যিহেতু নাৰীৰ কথা আছে, তেওঁ মহিলাসকলৰ লগত সকলো কথাত আছে,
ওচৰত সন্মুখত যেতিয়া এখন দোকান বহে ইমান লেতেৰা কৰে তেওঁ এই নাৰীসকলৰ লগত লগ লাগি সেই দোকানখন তাৰ পৰা উঠাইছে বা তেওঁলোকক পৰিষ্কাৰ কৰোৱাইছে বা তেওঁলোকক ৰাস্তাটো বিপদজনক নকৰাকৈ সৰুকৈ দোকান দিবলৈ দিছে এই নাৰীসকলক লাগিছে এতিয়া এই নাৰীসকলে ভাদ মাহৰ চাঁদা তুলিবলৈ আহিলে তেওঁ বিজ্ঞান মনস্ক মানুহ তেওঁ কয় যে মইতো এই পূজা সেৱাত নাই চাঁদা নিদিয়াকৈ থাকিব পাৰিবনে নিদিয়ে যদি তেওঁ এই নাৰীসকলক আৰু ভাল সংস্কাৰৰ কামত লগাব পাৰিবনে অৰ্থাৎ একেলগে একে গোটে থাকিবৰ কাৰণে তেওঁ কেতিয়াবা দিবলগীয়া হ'ব মোৰ ব্যক্তিগতভাৱে মোৰ অসুবিধাটো হ'ল কি মই এখন সমাজৰ লগত আছোঁ এটা ৰাস্তা এটা কলনীৰ নিচিনা তেখেতসকলৰ লগত একেলগে থাকি আমি চাফ চিকুণ কৰা সকলো কৰি থাকোঁ ল'ৰা ছোৱালীক সাহাৰ্য দিয়া তাৰপিছত আহিল দুৰ্গা পূজা মোৰ ওচৰলৈ চাঁদা বিচাৰি 6জন 8জন মানুহ আহে বহুত সময় বহি কথা বতৰা পাতি অলপ চাঁদা লৈ যায় মই কিয় দিওঁ মইতো আচলতে স্কুলত চাঁদা দিব লাগিছিল স্কুলৰ কাৰণে যিটো দিওঁ মই এতিয়াও সন্মুখৰ কেইবাখনো স্কুললৈ চাঁদা নহয় মানে কেতিয়াবা সাহাৰ্য কিন্তু পূজাততো দিব নালাগিছিল মই তেওঁলোকক দিওঁ কিন্তু এটা অনুৰোধ কৰোঁ যে আপোনালোক পূজাৰ আগতে বৰ অপৰিষ্কাৰ হৈ থাকে বেলুনৰ টুকুৰাৰ পৰা শিখৰৰ টুকুৰালৈকে পেকেটলৈকে সকলো পৰি থাকে সেইখিনি পৰিষ্কাৰ কৰা কামত কৰক আৰু পূজাৰ পাছত এইখন যাতে ইয়াত পূজা হোৱাৰ কোনো চিন নথকাকৈ পৰিষ্কাৰ হয় এই কথাটো কৰি যাওক এই কামটো মই কৰোঁ এতিয়া পূৰাপূৰি নাৰী সমস্যা দুটামান ওলাই আহক নাৰীসকলেও এই কামটোত কৰিব লাগিব তেখেতসকলে কেতিয়াবা লগে ভাগে থাকিবৰ কাৰণে কৰিব লাগিব বা ল'ৰাটোৱে সৰস্বতীক ইমান বিশ্বাস কৰে যে পঢ়াৰ আগতে সৰস্বতী প্ৰতিমাখনত এটা ধূপ লগাই তাৰপিছতহে সি পঢ়ে ল'ৰাটো ভাল পঢ়া শুনাত নম্বৰ সকলোতে বেছি পায় মাকে বিজ্ঞান মনস্কৰ কাৰণে বিশ্বাস নকৰে এইবিলাকত কিন্তু সৰস্বতী প্ৰতিমাখন দলিয়াই দিবনে ল'ৰাটোৰ মনত আঘাত দিবলৈ সেই কামটো কৰা উচিত নহয় মোৰ ব্যক্তিগত ধাৰণা যে তেওঁ মানে ল'ৰাটোৱে কৰিছে কৰক আপুনি বিজ্ঞান মনস্কতাৰ কথা সৰু সুৰাকৈ কৈ যাওঁতে এদিন যদি বিজ্ঞান মনস্ক তেওঁ সৰস্বতীৰ ওপৰত বিশ্বাস নকৰি পাঠ্যপুথিৰ ওপৰত বেছি বিশ্বাস কৰা হয় হোমৱৰ্কৰ ওপৰত বেছি বিশ্বাস হয় কচৰতৰ ওপৰত বেছি বিশ্বাস কৰা হয় সেইদিনো আহিব পাৰে আপুনি সেই আশাত গৈ থাকক আপোনাৰ জয়ে যদি কোনোবা এটা মন্দিৰত গৈ সেৱা নকৰাকৈ কেতিয়াও নাযায় আপোনাৰ ঘৰলৈ আহিলে আপুনি তাক তুমি যাব নোৱাৰা মই কেতিয়াও গাড়ী নিদিওঁ এনেকুৱা কৰি থাকি ঘৰখনত এটা ক্লেছৰ সৃষ্টি কৰি একো লাভ নাই তাতকৈ তেওঁক কৰিবলৈ দিয়ক আপুনি বুজাই থাকক যে তোমাৰ এইটো বিশেষ কাম থকা বুলি মই নাভাবোঁ দেই তুমি কৰা পূজাটো কৰিছা তোমাৰ মন ভাল লাগিছে কিন্তু মই আগতেও এবাৰ এই সভাখনত কৈছিলোঁ যে নদীত যদি নাওখনৰ ইঞ্জিনটো বন্ধ হৈ যায় তেতিয়াহ'লে বঠাটো ঠাই যি থাকে স্কেল তেল যি থাকে বা কিতাপ পত্ৰ যি থাকে তাৰে অলপ বাই পাৰলৈ যাবলৈ যত্ন কৰি থাকক তেতিয়া আপোনাৰ যদি মন ভাল লগাবৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ মন যায় বা এটা সংগীত গাবলৈ মন যায় সেইটো কৰি থাকক প্ৰাৰ্থনাও কৰি থাকক কিন্তু এই নাও বোৱা কামটো নেৰিব সেইটো কৰি থাকক মই হাজার যদি এবাৰ সুধিব খুজিছিলোঁ ব্যক্তিগতভাৱে নোৱাৰিলোঁ যে LICত এতিয়াও জীৱন নাৰীৰ জীৱনৰ LIC এটা আছিলে আগতে এতিয়াও আছে গতিকে সেইটো এটা বৰ ধুনীয়া বিজ্ঞান মনস্কতা উদাহৰণ যে বিবাহিতা নাৰীৰ কাৰণে এটা LICৰ স্কিম আছে এই কাৰণে বিবাহিত জীৱনটো নাৰীৰ কাৰণে অতি বিপদজনক এই বুলি ভবাটো LICৰ নিচিনা এটা ডাঙৰ অনুষ্ঠান কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত অনুষ্ঠান সি কিন্তু বিশ্বাস কৰে যে নাৰীৰ বিবাহিতা নাৰীৰ জীৱন বিপদজনক আৰু ইয়াৰ কাৰণে বিবাহিতা নাৰীৰ এটা স্পেচিয়েল LIC স্কিম আছে প্ৰিমিয়ামো কম কাৰণ নাৰী সঁচাকৈ বিবাহিতা নাৰীৰ বিপদজনক কম প্ৰিমিয়াম দি থাকি পাৰিলে তেওঁ যি কৰে কৰক কেইবাটো পুৰাও কৰিব পাৰে পিছত ভৰাই থ'ব পাৰে যি কৰে কৰক কাৰণ আপুনি LIC পইচাটো পাব হাজবেণ্ডে নমিনীয়ে কিন্তু নাৰীৰ জীৱনটো বিপদজনক গতিকে তাৰপিছত নাৰীয়ে আৰু কিছুমান কথা আছে কি যে যদি বিজ্ঞানৰ কথা জানে তেতিয়াহ'লে তেওঁলোকৰ লাভ হয় যেনে কীটনাশক দ্ৰব্য এটা কিবা কাৰণত লাগিব পাৰে ঘৰত উৰহ মৰাৰ কাৰণে বা নিগনি মৰাৰ কাৰণে কিন্তু তাত বটলটো চকচকীয়া বটল এটাত কেতিয়াবা লেখা থাকে যে ইমান ডাঠ বটল ইমান সুন্দৰকৈ কৰা হৈছে ল'ৰা ছোৱালীৰ পৰাটো আঁতৰত ৰাখিবই বটলটো খালী হোৱাৰ পিছত কেইবাটাও ফুটা কৰি বটলটো পেলাব যাতে কোনেও তাত পানী খাব নোৱাৰে কিন্তু তেওঁ নিজেই বিজ্ঞানৰ জ্ঞান নথকাৰ কাৰণে কেইবাটাও ভালকৈ জোকাৰি ভালকৈ চাৰ্ফ দি ধুই এইটো ল'ৰাটোৰ স্কুলৰ বটল কৰি দিয়ে কাৰণ ইমান ধুনীয়া বটল গতিকে জ্ঞানৰ কাৰণে বিজ্ঞান মনস্কতাটো কেতিয়াবা অলপ জ্ঞানেদি বিজ্ঞান মনস্কতা আহি যায়
মই আগতে ক'লোঁ যে সকলো কথা দেখাৰ নিচিনা বিশ্বাস নকৰিব, মোৰ পেঞ্চিলডালত মই জেপত হাত ভৰাইছোঁ কাৰণে কৈ নিদিব পোনে পোনে যে জেপত আঠা এটা লৈ আহিছে আপুনি, সেইকাৰণে পেঞ্চিলডাল মাৰি মাৰি উঠাইছোঁ। মই দুবাৰমান উঠোৱা নাই আৰু এবাৰ উঠাইছোঁ। তেতিয়া আকৌ আপোনালোকৰ ভাৱ হ'ল, আপোনালোকৰ বিজ্ঞান মনস্কতা বেছি ওপৰত দেখুৱাবৰ কাৰণে বহুতৰ ভাৱ হ'ব পাৰে যে মই ইয়াত এটা সাংঘাতিক বিজ্ঞান আছে। একোৱে নাই, মই এইখন হাতেই ফ'ৰ্চ হয়, এইখন হাতেদি তুলি আছোঁ। গতিকে এই কথাটো ধূপ ধূনা ভাল বস্তু যেন লাগিব পাৰে, কিন্তু ধূপ ধূনাত ডাইমিথাইল থেলেট বুলি ডাইমিথাইল কিবা এটা আছে আৰু মই কেমিষ্ট্ৰি ইমান নাজানো, সেই দুটা কেঞ্চাৰৰ কাৰণে অতি বিপদজনক বস্তু কেঞ্চাৰ হ'বৰ কাৰণে। অৰ্থাৎ যদি মানুহজনৰ সেইটো থাকে শৰীৰত, আমাৰ সকলোৰে হয়তো চেল গ্ৰ'থৰ চেল বৰ্ধন হোৱাৰ এটা স্পৃহা আছেই, এটা সময়ত বন্ধ হৈ যায়, সেইকাৰণে আমি আৰু ডাঙৰ হৈ গৈ নাথাকোঁ। কিন্তু সেই বস্তুটো সদায় আছে, চেল মৰি আছে, জন্মি আছে, আৰু সেই অৱস্থাত সি কিন্তু সেইটো উত্তেজিত কৰি দিয়ে, যি নিৰ্দিষ্ট ঠাইত চেলৰ গ্ৰ'থ হ'ব পাৰে কোষৰ, আৰু তাৰপৰা কেঞ্চাৰ হ'ব পাৰে। সেইটোৱে কেঞ্চাৰ হৈ যায়। মুঠতে ডাইমিথাইল থেলেট আৰু ডাইমিথাইল বুৰেট এনেকৈ এটা বস্তু আছে। আৰু সেইকাৰণে ধূপ ধূনা মিটিং চিটিঙত দিলেও মই কওঁ যে মোতকৈ গুৰুত্বপূৰ্ণ তেখেতক দিয়ক আৰু মোক নালাগে, সেইটো মোৰ আগত, তেখেতৰ যি হয় হওক। গোবৰে পবিত্ৰ কৰে বুলি আমাৰ বহুতৰ বিশ্বাস থাকিব পাৰে। এবাৰ জয়ন্ত বিষ্ণু নাৰ্লিকাডাং, বিখ্যাত লেখক, বিখ্যাত বিজ্ঞানী, এষ্ট্ৰনমাৰ, তেখেতে কৈছিল যে এগৰাকী ভদ্ৰ মহিলা শিক্ষিতা কলেজত কাম কৰে, তেওঁ কৈছিল যে সূৰ্যগ্ৰহণৰ সময়ত অতি বেয়া ৰশ্মি ওলায়, আনকি ফ্ৰিজৰ বস্তুবিলাকো নষ্ট কৰি দিয়ে। গতিকে বাবা এজনে উপদেশ দিছিল যে ফ্ৰিজত যদি চাৰিওফালে ভালকৈ বিশেষকৈ দৰ্জাখন য'ত লাগে তাৰে আছে যদি গোবৰ ভালকৈ দি দিয়ে, তেতিয়াহ'লে ফ্ৰিজৰ বস্তুবিলাক ভালে থাকে। এতিয়া গোবৰ কিমান পবিত্ৰ, তাৰ পৰা কিমান বীজাণু যায় সেই বিষয়েও অধ্যয়ন আছে। বহুত বীজাণু যায়, গোবৰে একো পবিত্ৰতা নকৰে, সেইকাৰণে সেইবিলাক কথা জানিলে অলপমান লাভ হয়। আমাৰ দক্ষিণত এটা বিশ্বাস আছে, নিৰ্দিষ্ট ঠাইখিনিৰ নামো মই জানিছিলোঁ, এতিয়া পাহৰিলোঁ, সেই বিষয়ে পেৰুমল মুৰুগান বুলি এজন মানুহে, লেখক এজনে কিতাপ এখন লিখিছিল, আৰু সেইখনত নাৰীয়ে সন্তান জন্ম যদি নহয়, বিশ্বাস হয় যে নাৰীগৰাকীৰ গাত দোষ নাথাকে, তেওঁলোকৰ তাত সেইটো আছে, দোষটো পৰে পুৰুষজনৰ গাত। গতিকে অন্য পুৰুষৰ সংগ ল'ব পাৰে, কিন্তু এটা নিৰ্দিষ্ট দিনত, এটা নিৰ্দিষ্ট পূজাৰ দিনা। আৰু সেই ঘটনাটো লিখি তেখেতে এখন মধুৰা বাগানা বুলি এখন কিতাপ লিখিছিল, 1 Part Women বুলি কিতাপখন ইংৰাজীত মই পঢ়িছোঁ। আৰু তাৰপিছত তেখেতৰ ওপৰত কেছ হৈছিল, কিন্তু জাজজনে কিতাপখনো বেনো নকৰিলে, তেওঁক কোনো শাস্তিও নিদিলে। কৈছে যে তেওঁ কিতাপ লেখাত ভাল, তেওঁ কিতাপ লিখি থাকিবলৈ দিয়া, আপোনালোকে বিৰোধিতা কৰাত ভাল, আপোনালোকে বিৰোধিতা কৰি থাকক, আৰু সমাজত যিটোৱে তিষ্ঠে সেইটোৱে তিষ্ঠিব। কিন্তু জাজজনে আৰু এটা কথা ক'লে, কিন্তু ইয়াত বৈজ্ঞানিক কথা এটা আছে, নাৰীগৰাকীৰ একেবাৰে তেওঁ উৰ্বৰ আৰু পুৰুষজন অনুৰ্বৰ, এই কথা বুলি পোনে পোনে বিশ্বাস নকৰিব, ডাক্তৰৰ ওচৰত পৰীক্ষা নিৰীক্ষা কৰা, আৰু নতুন উপায় বহুত আছে। জাজজন বিজ্ঞান মনস্ক আছিল কাৰণে সেই কথাটো ক'লে। আৰু এটা উদাহৰণ দিছিলোঁ, এজন আছিল, এইজন মানুহৰ চেনাল এডুমুৰুকু, তেওঁ এজন বিজ্ঞান মনস্ক লোক, এতিয়াও আছে, তেওঁ ফিনলেণ্ডত থাকে, কাৰণ ভাৰতৰ পৰা তেওঁক মানুহে মাৰি পেলাব খুজিলে গোটেই পৰিয়ালটোকে। তেওঁ কৰিছিল কি, দক্ষিণ বোম্বাইৰ এটা চাৰ্চত যীশুখ্ৰীষ্টৰ চকুৰে পানী ওলাইছিল। পানী ওলাওঁতে মানুহে তাৰে এটা টোপ পালে, সেইটো চেলেকি, আনকি গোটেই পৰিয়ালে হাতখন চেলেকি খাইছিল। এটা টোপ, দুটা টোপ পালে, খুব লাহে লাহে পানীটো ওলায়। তেওঁক প্ৰমাণ কৰিলে যে ওপৰৰ ফালে এটা বাথৰুমৰ অলপ দূৰত, তাৰপৰা চেনিটেৰী লেট্ৰিনৰ কোমোডটোৰ পৰা লিক হৈছে, তাক গালিৰে আনি আৰু এইফালৰ চকুৰে ওলাইছে যীশুখ্ৰীষ্ট। কৰাৰ লগে লগে ইমান ভক্ত আছিল, তেওঁলোকে ক'লে যে তেওঁলোকে যিকোনো প্ৰকাৰে যীশুখ্ৰীষ্টৰ চকু পানী খাবই, আৰু কেতিয়াও এইবিলাক কথাত বিশ্বাস নকৰে, মানুহজনক মাৰি পেলাব লাগে, আনকি পৰিয়ালটো ধ্বংস কৰি পেলাব লাগে। তেওঁ ফিনলেণ্ডলৈ পৰাই গ'ল, এতিয়াও বিজ্ঞান মনস্কতাৰ কাম কৰি আছে। দক্ষিণত হায়দৰাবাদৰ ওচৰে পাজৰে বহুতো ভিজা মন্দিৰ আছে, ভিছা বুলিও কয় বহুতে। আমাৰ বিদেশলৈ আৰৱ কাণ্ট্ৰি যাবৰ কাৰণে বহুত লোক আছে তাতে, আৰু তেওঁলোকে তাত ভিজা মন্দিৰত মংগলবাৰে চাকি জ্বলালে আৰু প্ৰসাদ দিলে তেওঁলোকে ভিজাখন সোনকালে পায়, বিদেশলৈ যাব পাৰে, এই বুলি বিশ্বাস আছে। আমাৰ এজন ডাঙৰ অভিনেতাই তেওঁৰ বোৱাৰীয়েকৰ ক্ষেত্ৰত দেখিলে যে বোৱাৰীয়েক আহি যদি তেওঁৰ ল'ৰাৰ লগত বিয়া পাতে, তেতিয়াহ'লে ল'ৰাৰ মৃত্যু হ'ব। গতিকে বোৱাৰীয়েকক উপায় আমাৰ ভাৰতত সদায় আছে। এটা বৰ ভাল কথা কি,
বাবা সন্যাসী এইবিলাকৰ ওচৰত সদায় এটা উপায় থাকে, অল্টাৰনেটিভ এটা থাকে। তেওঁলোকে ক'লে যে অন্য কথা নাই, এই মহিলাগৰাকী যুৱতীগৰাকীক গছ এজোপাৰ লগত প্ৰথমতে ডাঙৰকৈ বিয়া পাতিব লাগে, ধুনীয়া ৰিচিপশ্যন পাতিব লাগে, গছৰ লগত এবাৰ বিয়া হৈ যোৱাৰ পিছত গছজোপা মাৰি পেলাব লাগে, তেতিয়া তাৰপিছত আৰু পুতেকৰ লগত বিয়া হ'লে একো নহয়। গতিকে সেইজন এক্টৰে তেনেকৈ কৰিলে আৰু তিৰুপতি মন্দিৰত তেওঁ 2খন সোণৰ হাত দিলে, সোণৰ হাত 12 কোটি টকা পৰিছিল তেতিয়া। অমিতাভ বচ্চন আপোনালোকে জানেই, জনা গতিকে আৰু বহুতত দক্ষিণত এতিয়াও ল'ৰাৰ যদি বেয়া দিশ দেখে, গাঁৱৰ মানুহে হিংসা কৰে কাৰণে ল'ৰা মৰি যাব পাৰে, এনেকুৱা কথা কিছুমান থাকে। তেওঁলোকে ল'ৰাটো মৰা বুলি এদিন খুৱাই থৈ তাৰ মৃত্যু পাতে পাতে কন্দা কটা কৰে, কৰিলে তাৰপিছত ভাল হৈ যায় আৰু ল'ৰা নমৰে। তেনেকুৱা বিশ্বাসবিলাক আছে। অৱশ্যে এটা কথা ঠিক যে আমি লোকৰবিলাক, মই এবাৰ 2খন মহিলা সমাজৰ মাজত কিবা অন্ধবিশ্বাসৰ থাকোঁতে মই ক'লোঁ যে আপোনালোকৰ মাজত আছে মানে, এওঁলোকে ক'লে যে আমাৰ মাজত নাই, তেওঁলোকে ক'লে আমাৰ মাজতো নাই। ক'লোঁ আপোনালোকেও কওকচোন তেখেতসকলৰ মাজত আছে নে নাই। বহুত কৈ দিলে আৰু তেখেতসকলক ক'লোঁ যে সিহঁতক কওকচোন যে ইহঁতে টেপৰ পানী নাখায়, ইহঁতে পুখুৰীৰ পানী খায়, এনেকুৱা ধৰণৰ কথা। টেপ হৈছে, ইমান ধুনীয়া পানী ওলায়, তথাপি নাখায়। তাৰপিছত সেই কথাবিলাক ওলাই মই ক'লোঁ যে মোৰ নিৰ্দিষ্ট বক্তাৰ অভিভাষণ এতিয়া শেষ হ'ল আৰু আপোনালোকে জানিছে যে অন্য গ্ৰুপটোৰ আছে, নিজৰ নাই, গতিকে নিজৰো এবাৰ বিশ্লেষণ কৰি চাব পাৰোঁ। আৰু পৰীক্ষাত 100ৰ ভিতৰত 100 বায়'লজিত পোৱা মহিলাবিলাকক, কলেজৰ ছোৱালীও আনকি বিশ্বাস কৰে যে মাহেকীয়া হোৱাটো এটা বৰ পাপ কাম, সেইটো এটা বৰ বেয়া। আৰু বাচেন্দ্ৰী পালৰ কথা তেতিয়া উদাহৰণ হিচাপে দিয়া যায়। বাচেন্দ্ৰী পালে প্ৰায় 90 দিনত তলৰ পৰা গৈ গৈ প্ৰায় 90 দিনত তেওঁ হিমালয়ৰ পিক পাইছিল। 1984 চনত তেওঁ তেতিয়া 30 বছৰ। 3 মাহত এগৰাকী মহিলাৰ অন্ততঃ 3বাৰ মাহেকীয়া হৈছিল। তেওঁ হিমালয় অপবিত্ৰ কৰি থৈ আহিল। আৰু দ্বিতীয় কথা হ'ল, আন এটা বিশ্বাস যে সেই সময়ত মহিলা অতি দুৰ্বল হৈ থাকে, একো কৰিব নালাগে এই বুলি যে বিশ্বাসটো আছিল, সেইটো ভঙা গ'ল, কাৰণ তেওঁ তেতিয়া হিমালয়ে বগাই আহিল 3 মাহ, আৰু 3 মাহত তেওঁ এবাৰো মাহেকীয়া হোৱা নাই বুলি তেওঁ দাবী কৰিব নোৱাৰে। এইবিলাক কথা আছে। আমাৰ তাৰ বাহিৰেও নাৰী সমাজৰ লগত আছে খাদ্য। মহিলাক, শিশু, ছোৱালী সন্তানক, কন্যা সন্তানক অতি কমকৈ খাবলৈ দিয়ে ঘৰখনত, যেতিয়া ঘৰত খাদ্যৰ অভাৱ থাকে আৰু বহু পৰিমাণে ইকনমিকেলি বেকৱাৰ্ড হয়, তেতিয়া ল'ৰাটোক অলপ ভাল খোৱা হয়। সেইটো আমি গাঁৱে ভূঞে সদায় দেখি আহিছোঁ। পাৰ এযোৰ আনি খাইছিল আৰু তেতিয়া ল'ৰাটোৱে মাকক দাবী কৰি কৰি খাব পাৰে, ছোৱালীয়ে কৰিলে কিন্তু তেতিয়া তেওঁক দিয়া নহয়। আৰু মহিলাগৰাকীও তেওঁৰ কাৰণে নাৰাখে, কাৰণ গিৰিয়েক অতি পূজ্য, তেওঁক পাৰ মাংস বেছিকৈ দিছিল। সেইটো গাঁৱত আমি সদায় লক্ষ্য কৰি আহিছিলোঁ। বেটী বচাও বেটী পঢ়াও বুলি যিটো চৰকাৰৰ অনুষ্ঠান আছে, তাৰ বিষয়ে RTI আৰু বিভিন্ন কথাৰ যাতে তথ্য উদ্ঘাটন কৰিছিল, সেইবিলাকত ওলাই পৰিছিল যে বেটী বচাও বেটী পঢ়াৰ কাৰণে যিটো কেইবা হাজাৰ কোটি টকাৰ বছৰিকীয়া ফাণ্ড, তাৰে 95% মাত্ৰ বিজ্ঞাপনত যায়, বেটীও নাবাচে। আৰু বিজ্ঞাপনত গ'লে আপুনি সদায় জানে যে অফিচাৰজনে যেতিয়া 100 টকাৰ বিজ্ঞাপন দিয়ে, তেওঁ সদায় 30 টকা কেছত লৈহে 100 টকাৰ বিজ্ঞাপনটো দিয়ে। এইটো প্ৰায় সদায় বুলি মই ক'ব নোৱাৰোঁ। ভাৰতত 90 লাখ কন্যা সন্তানৰ ভ্ৰূণ 2000 চনৰ পৰা 2019 চনৰ ভিতৰত হত্যা কৰা হৈছে। এইটো এটা প্ৰতিষ্ঠিত সত্য। আৰু এইটোত বহু মহিলাৰ অৰিহণা আছে। যে কন্যা সন্তান হ'ব বুলি জানিলে ডাক্তৰে কৈ দিয়ে স্কেনিঙৰ পিছত, তাৰপিছত তেওঁ হত্যা কৰাত সন্মতি জনায়। আৰু মন্দিৰত যে মহিলা সোমাব নিদিয়ে, বহু মন্দিৰত, আমাৰ অসমতো আছে, এইবিলাকত বহু মহিলাৰ কিন্তু তাত অৰিহণা আৰু সমৰ্থন আছে, যে কেতিয়াও সোমোৱা উচিত নহয়। এবাৰ 2জন পাদ্ৰী চাহাবৰ এজনে প্ৰাৰ্থনা কৰোঁতে চিগাৰেট খাই আছিল, আনজনে চিগাৰেট নাই খোৱা, সাত্বিকভাৱে প্ৰাৰ্থনা কৰি আছে। তেতিয়া যিজনে চিগাৰেট নাই খোৱা, তেওঁ চিগাৰেট খোৱাজনক সুধিলে যে তই কেনেকৈ অনুমতি পালি পোপৰ পৰা? ক'লে যে মইতো অনুমতি পাই গ'লোঁ। ইজনে যেতিয়া সুধিলে চিগাৰেট নোখোৱাজনক যে মইতো একেবাৰে অনুমতি নাপালোঁ, কেতিয়াও খাব নোৱাৰে বুলি কৈ দিলে। তেতিয়া যে ইজনক সুধিলে যে তই যে নাই খোৱা চিগাৰেট, তই কি বুলি সুধিছিলি পোপক? তেওঁ ক'লে যে মই সুধিছিলোঁ যে মই প্ৰাৰ্থনা কৰোঁতে চিগাৰেট খাব পাৰোঁ নে নোৱাৰোঁ।
মই ওলোটাকৈ কৈছোঁ যিজনে খাই আছে চিগাৰেট খাই আছে চিগাৰেট খাই থকাতে সুধিলে যে মই প্ৰাৰ্থনা কৰোঁতে চিগাৰেট খাব পৰা নে নোৱাৰোঁ তেতিয়া ক'লে যে প্ৰাৰ্থনা খাওঁতেতো সদায় যিকোনো কামতে চিগাৰেটটো তেনেকৈ বন্ধ আৰু কিন্তু যিজনে মই আকৌ বাৰে বাৰে ওলোটাকৈ কৈছোঁ মই ধৰক এজনে চিগাৰেট নাই খোৱা আৰু ইজনে চিগাৰেট খাইছে চিগাৰেট যিজনে নাই খোৱা তেওঁ অনুমতি নাপালে আৰু ইজনে অনুমতি পালে এতিয়া এওঁ সুধিলে যে মই অনুমতি বিচাৰিছিলোঁ এনেধৰণে যে মই প্ৰাৰ্থনা কৰোঁতে চিগাৰেট খাব পাৰোঁ নে নোৱাৰোঁ পূবে ক'লে যে প্ৰাৰ্থনা কৰোঁতে চিগাৰেট খাব নোৱাৰি ইজনে সুধিলে যে মই চিগাৰেট খাওঁতে প্ৰাৰ্থনা কৰিব পাৰোঁ নে নোৱাৰোঁ তেতিয়া ক'লে যে মানুহে সদায় প্ৰাৰ্থনা কৰিব পাৰে চিগাৰেট খাওঁতেও প্ৰাৰ্থনা কৰিব পাৰে গতিকে তেওঁ চিগাৰেট খাওঁতেও প্ৰাৰ্থনা কৰিব পাৰে আমাৰ বিজ্ঞান মনস্কতাৰ ক্ষেত্ৰতো সেই একেটা কথা জীৱনত আমি প্ৰশ্নটো কেনেকৈ সুধিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কি উদ্দেশ্য লৈ সুধিম এওঁতো উদ্দেশ্য আছিল চিগাৰেট খোৱাটো গতিকে সেই উদ্দেশ্য লৈ সুধিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি তেনেকুৱা কামবিলাক কৰিব লাগিব আৰু আজি ইয়ালৈ আহি মই 2-4টা কথা এনেই যি মনৰ পৰা আহে ক'লোঁ কিন্তু সদায় বিজ্ঞান মনস্কতা গঠনৰ ক্ষেত্ৰত নাৰী যেতিয়া আগবাঢ়ি যায় বহু ক্ষেত্ৰত দেখা গৈছে যে তেওঁৰ শাহুৱেক বা তেওঁৰ মাক বা গাঁৱৰ বয়সস্থ মহিলাগৰাকী তেওঁলোকে আপত্তি কৰে মন্দিৰত যেতিয়া মহিলা সোমোৱাৰ কথাটো আহিছিল তেতিয়া 4জন পুৰুষ বিচাৰকে কৈছিল যে মন্দিৰত মহিলা সোমাব পাৰিব য'ত য'ত বাধা আছে এইটো উঠাই দিব লাগিব কিন্তু এগৰাকী মহিলা বিচাৰকে কৈছিল যে কেতিয়াও মন্দিৰত মহিলা সোমোৱাটো য'ত য'ত বাধা আছে তাত সোমোৱা উচিত নহয় গতিকে সেই মনস্কতাটো ক'ৰ পৰা আহে সেইটো ধৰা বৰ টান এইবিলাক সদায় চিন্তাৰ বিষয় কিন্তু মই বিষয়টোত বেছি জাষ্টিফাই কৰাৰ কথা যে কয় মই সেইটো কৰিব নোৱাৰিলোঁ কিন্তু তথাপি আপোনালোকৰ লগত 2 আষাৰ কথা পাতিব পাৰি আনন্দিত হ'লোঁ মোৰ ধন্যবাদ থাকিল